পুৱাই উঠি এতিয়া দৰ্জাখন খুলিম। এইখন এনেকৈ মাৰি দিলোঁ খোল খাই যায়। এতিয়া আমাৰ আৰু এজন শুইয়ে আছে, বিচনাৰ পৰা উঠাই নাই। আজি কিবা এটা যে আয়োজন আছে মনত ৰাখিছা? আজি হাঁহ আৰু কোমোৰা। হে? ৰাতিলে হাঁহ আৰু কোমোৰা। এতিয়া হাঁহ আৰু কোমোৰা আহি আছে। বিশেষকে আজি বতৰটো খুব ধুনীয়া, কুঁৱলী পৰি আছে আৰু ঠাণ্ডাময়। ঠাণ্ডা বতৰত হাঁহ আৰু কোমোৰা খাবলৈ বিশেষকৈ ভাল লাগে। আহি আছে আমাৰ এতিয়া ৰেচিপিটো আৰম্ভ হ'ব অলপ পাছৰ পৰা। হাঁহ আৰু কোমোৰা ন? খুব ভাল লাগিব। হাঁহ আৰু কোমোৰা আৰু হেৰি কি বুলি কয়? মিলি গৈছে। আৰু কোন আহিব আমাৰ আলহী? আলহী কোন আহিব? আলহী আহিব আমাৰ হেডকোৱাৰ্টাৰৰ পৰা দুজন পিচি। আৰু আমাৰ ইয়াতে থাকিব লালাৰ এজন এলচি আৰু আপুনি আৰু মই। ধুনীয়াকে আজি খানাটো খাম ন? 5জন মানুহ, এটা হাঁহ, এটা কোমোৰা, বুঢ়া কোমোৰা পকা। বতৰো খুব ভাল। এতিয়া যোন দৰ্শকে মানে চাব আমাৰ ভিডিঅ'টো, তুমি এইটো কথা কোৱা, হাঁহৰ মাংসৰ লগত মানে কেনেকে বনালে আৰু বেছি টেষ্টি কৰিব পাৰি, কোনোবাই যদি জানে আমি কমেণ্ট কৰি জনাও। তলত কমেণ্ট কৰি জনাওক, হয় নহয়? হাঁহৰ মাংসৰ লগত টেষ্টিটো আৰু কি মানে দিলে টেষ্টি হয়, হয় নহয়? আমি বনাওঁ কি হাঁহৰ মাংস আৰু কোমোৰা, কিন্তু বেলেগে যদি জানে হাঁহৰ মাংসৰ লগত কিবা দি মেলি টেষ্টি বেছি কৰিব পাৰি নেকি? যদি পাৰি তেনেহ'লে কমেণ্ট কৰি জনা, ধুনীয়াকে আমিও বনাই পেলাই খাব পাৰিম। আমি এইটো ভিডিঅ' এইকাৰণে কৰিছোঁ যাতে আমি হাঁহৰ মাংসটো কেনেকে মানে হেৰি কৰিম তাৰ অলপ পিছত হেৰি কৰি দিম ন ভিডিঅ' এটা। আৰু এতিয়ালৈকে কিয় উঠা নাই? উঠিম, বতৰটো অলপ ঠাণ্ডা পৰি আছে। আৰু ৰাতি মানে ইয়াৰ কাম কৰা হৈছে না বহুত, সেইকাৰণে এতিয়া শুই আছে। উঠা। তেনেহ'লে আমি আয়োজন কৰিব পাৰি আৰু উঠি পেলাই ন? আমি আয়োজন কৰিব পাৰি। মোটামুটি আৰু 1 ঘণ্টাৰ পিছত আমাৰ আয়োজন চলিব। ঠিক আছে, এতিয়ালৈ ভিডিঅ'টো বাই বাই। আৰু যেতিয়া আমি হাঁহৰ মাংস বনাম, পাৰ্টি কৰিম, লগৰ কেইজন আহিব, তেতিয়া দেখাম ভিডিঅ' এটা ন?